CEU ET PG 2025 এডমিশনের বাবে এন্ট্রেন্স এক্সামৰ ফৰ্ম ফিল আপ আৰম্ভ হৈছে। ইয়াৰ এপ্লিকেশ্যন আৰম্ভ হৈছে জানুৱাৰীৰ 2 তাৰিখ 2025 আৰু লাষ্ট ডেট হ'ল ফেব্ৰুৱাৰীৰ 1 তাৰিখ 2025 আৰু পেমেণ্টৰ লাষ্ট ডেট হ'ল ফেব্ৰুৱাৰীৰ 2 তাৰিখ 2025 আৰু যদি এপ্লিকেশ্যনৰ কিবা ভুল হৈছে তেনেহ'লে কাৰেকশ্যন কৰিব পাৰিব। ফেব্ৰুৱাৰীৰ 2 তাৰিখৰ পৰা 5 তাৰিখৰ ভিতৰত আপুনি এপ্লিকেশ্যন কাৰেকশ্যন কৰিব পাৰিব আৰু এক্সামটো হ'ব মাৰ্চৰ 13 তাৰিখৰ পৰা 31 তাৰিখৰ ভিতৰত। তলত আহিলে ইয়াতে ইউনিভাৰ্চিটি লিষ্ট দিয়া আছে, ক্লিক ক্লিক কৰিলে এটা নতুন ৱেবছাইট ওপেন হৈ যাব। ইয়াতে আপোনাৰ ইউনিভাৰ্চিটিবিলাক চাব পাৰিব। তাৰপিছত ইয়াতে তলত আহিলে চিলেবাছ পাব, ক্লিক কৰিলে চিলেবাছৰ পৰ্টেলটো ইয়াতে ওপেন হৈ যাব। ইয়াৰ পৰা আপুনি চিলেবাছ ডাউনলোড কৰিব পাৰিব। তাৰপিছত তলত আহিলে ইয়াতে ৰেজিষ্ট্ৰেশ্যনৰ ফিজবিলাক দিয়া আছে। জেনেৰেলৰ কাৰণে 1400 টকা, OBC জেনেৰেল EWSৰ কাৰণে 1200 টকা, SC STৰ কাৰণে 1100 টকা, ফিজিকেল হেণ্ডিকেপৰ কাৰণে 1000 টকা। ইয়াতে প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যনবিলাক পাব। ক্লিক কৰিলে আপোনাৰ প্ৰিভিয়াছ ইয়াৰৰ কোৱেশ্যনৰ ৱেবছাইটটো ওপেন হৈ যাব। ইয়াৰ পৰা আপুনি এইটো অফিচিয়েল ৱেবছাইট, ইয়াৰ পৰা আপুনি কোৱেশ্যন ডাউনলোড কৰিব পাৰিব। তাৰপিছত এই এক্সামটো কম্পিউটাৰ বেছ এক্সাম হ'ব আৰু তলত কম্পিউটাৰ বেছ এক্সামৰ গাইডলাইন দিয়া আছে। ক্লিক কৰিলে একটা PDF ফাইল ওপেন হ'ব। PDFৰ 54 নং পেজৰ পৰা 59 নং পেজলৈকে আপোনাৰ কেনেকৈ কম্পিউটাৰত এক্সাম দিব তাৰ বিষয়ে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। ইয়াতে লগইন ইণ্টাৰফেচ কেনেকুৱা আহিব, কি ধৰণৰ এনচাৰ কৰিব লাগিব, কেনেকৈ ডিসপ্লেত শ্ব' হ'ব, ইয়াতে সম্পূৰ্ণ ডিটেইলছ দিয়া আছে। এইকেইটা পেজ আপোনাৰ মাষ্ট বি পঢ়িব লাগিব যদি আপুনি এক্সামটো দিব বিচাৰে। তাৰপিছত ইয়াতে হাউ টু এপ্লাই লিখা আছে। ক্লিক কৰিলে এটা PDF ফাইল ওপেন হৈ যাব। এই PDFৰ 60 নং পেজৰ পৰা 73 নং পেজৰ ভিতৰত আপোনাৰ ইনষ্ট্ৰাকশ্যনবিলাক পাই যাব। যেতিয়া আপুনি অনলাইন এপ্লিকেশ্যনত ক্লিক কৰিব এনেকুৱা পৰ্টেল ওপেন হৈ যাব আৰু এই PDFৰ 60 নং পেজত যাব, এনেকুৱা পেজ এটা পাব। ইয়াতে এনেকুৱা পেজ আহিব। তাৰপিছত ইয়াতে নিউ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব লাগিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে তলত আহি ইয়াতে চেক বক্সত ক্লিক কৰি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে আপোনাৰ পান কাৰ্ড বা আধাৰ কাৰ্ডৰ সহায়ত আপুনি ইয়াতে নাম্বাৰ দি ক্লিক হেয়াৰ টু প্ৰচিডত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব, ফৰ্মটো ওপেন হৈ যাব। ইয়াতে আপোনাৰ পাৰ্চনেল ডিটেইলছবিলাক দিব লাগিব, নাম, নিজৰ নাম, ফাদাৰ্ছ নেম, মাদাৰ্ছ নেম, ডেট অফ বাৰ্থ আদি দিব লাগিব। ইয়াতে আপোনাৰ প্ৰেজেণ্ট এড্ৰেছ, তাৰপিছত আপোনাৰ পাৰ্মানেণ্ট এড্ৰেছ, প্ৰেজেণ্ট এড্ৰেছ আৰু পাৰ্মানেণ্ট এড্ৰেছ সেম হ'লে ইয়াতে চেক বক্সত ক্লিক কৰিলে এইটো অটো ফিল হৈ যাব। তাৰপিছত আপোনাৰ ইয়াতে পাছৱৰ্ড ছেকশ্যনত আহি পাছৱৰ্ড দি তাৰপিছত তলত কেপচা দি ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰিলে এনেকুৱা প্ৰিভিউ ফৰ্ম এটা ওপেন হৈ যাব। ইয়াতে তলত আহি ইয়াতে সকলোবিলাক চেক বক্স ক্লিক কৰি আই এগ্ৰীত ক্লিক কৰি ছাবমিট এণ্ড চেণ্ড OTPত ক্লিক কৰিলে এটা ইমেইল আইডিত OTP আহিব। OTP দি ভেৰিফাইড ক্লিক কৰাৰ পিছত এনেকুৱা পপআপ মেছেজ এটা আহিব, অ'কে মাৰি দিব। এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে কমপ্লিট এপ্লিকেশ্যন ফৰ্ম লিখা আছে, ইয়াতে ক্লিক কৰিব। তাৰপিছত কোৱালিফিকেশ্যনৰ ছেকশ্যন আহি যাব। ইয়াতে আপোনাৰ HSLCৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত তলত আহিলে ইয়াতে আপোনাৰ হায়াৰ ছেকেণ্ডাৰীৰ মাৰ্কশ্বিট লাগিব। তাৰপিছত ইয়াতে আপোনাৰ গ্ৰেজুৱেশ্যনৰ ডিটেইলছ ফিল আপ কৰিব লাগিব। যদি আপুনি 6th ছেমিষ্টাৰত পঢ়ি আছে তথাপিও ফৰ্ম ফিল আপ কৰিব পাৰিব। ইয়াতে পাছ ষ্টেটাছত এপিয়াৰিং চিলেক্ট কৰি বাকী ডিটেইলছবিলাক ফিল আপ কৰিব। তাৰপিছত ছেভ এণ্ড নেক্সট মাৰি দিয়াৰ তাৰপিছত ফটো আৰু চিগনেচাৰ আপলোডৰ ছেকশ্যন আহি যাব। ইয়াতে ফটোটো আপোনাৰ 10 কেবিৰ পৰা 200 কেবিৰ ভিতৰত হ'ব লাগিব আৰু চিগনেচাৰটো 4 কেবিৰ পৰা 30 কেবিৰ ভিতৰত হ'ব লাগিব। ইমেজৰ চাইজ কেনেকৈ কমাব মই ভিডিঅ'ৰ লাষ্টত কৈ দিম। তাৰপিছত তলত আহিব ইয়াতে মোবাইল নম্বৰ, আকৌ মোবাইল নম্বৰ দি চেণ্ড OTPত ক্লিক কৰাৰ পিছত মোবাইল নম্বৰত এটা OTP আহিব। OTP দি ভেৰিফাই OTPত ক্লিক কৰাৰ পিছত এনেকুৱা ফুল ফৰ্ম এটা প্ৰিভিউ হৈ যাব। ইয়াতে আপোনাৰ সম্পূৰ্ণ ডিটেইলছ চাই ইয়াতে ফাইনেল ছাবমিটত ক্লিক কৰিব। ক্লিক কৰি দিয়াৰ পিছত এনেকুৱা পপআপ এটা মেছেজ আহিব। ইয়াতে সকলোবিলাক চেক বক্স ক্লিক কৰি ফাইনেল ছাবমিটত ক্লিক কৰিব। পে'ৰ অপশ্যন আহি যাব। তাৰপিছত আপুনি পে'মেণ্ট কৰি দিয়াৰ পিছত এনেকুৱা ছাকচেছফুলৰ মেছেজ আহি যাব। তাৰপিছত ইয়াৰ পৰা আপুনি কনফাৰ্মেশ্যনৰ পেজ ডাউনলোড কৰিব পাৰিব। ফটো আৰু চিগনেচাৰৰ হাইট কেনেকৈ মিলাব আৰু এই আৰ্টিকেলটো ক'ৰ পৰা উলিয়াব, ফাৰ্ষ্ট গুগলত যাই চাৰ্চ কৰিব বাবু প্ৰিণ্টাৰ্ছ। তলত আহি babuprinters.net ভিজিট কৰিব। এনেকুৱা ইণ্টাৰফেচ আহিব। মোবাইলৰ সহায়ত ওপেন কৰিলে এনেকুৱা ইণ্টাৰফেচ আহিব। ইয়াতে বাবু প্ৰিণ্টাৰ্ছ টুল লিখা আছে আৰু তলত আহিলে ইয়াতে এক্সাম ছেকশ্যনত চাব CUT PG লিখা আছে। ইয়াতে ক্লিক কৰিলে আপোনাৰ এই আৰ্টিকেলটো ওপেন হৈ যাব আৰু ওপৰত আহি টুলত ক্লিক কৰিব। টুলত ক্লিক কৰাৰ পিছত এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াতে ইমেজ কম্প্ৰেছ অৰ ৰিডিউচ লিখা আছে। ইয়াতে ছাৰ্ভাৰ অনত ক্লিক কৰিব। এনেকুৱা ইণ্টাৰফেচ ওপেন হ'ব। ইয়াতে চিলেক্ট ইমেজত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আপোনাৰ মোবাইলৰ পৰা ইয়াতে ইমেজটো চিলেক্ট কৰি দিব। চিলেক্ট কৰি দিলে এনেকুৱা ইমেজটো আহি যাব। ইয়াতে আপোনাৰ ইমেজৰ চাইজ চাব পাৰিব। ইয়াতে চাব 300 কেবিৰ ওপৰত আছে।
ইয়াতে আপোনাৰ ইমেজ কম্প্ৰেছৰ বাৰ আছে, ইয়াতো আপুনি কমাই কম্প্ৰেছ ইমেজত ক্লিক কৰিব। ইয়াতে কম্প্ৰেছ চাইজটো আহি যাব, ইয়াতে 54 KB হৈছে। ইয়াৰ পৰা আপুনি কেবিৰ চাইজটো মিলাই ডাউনলোডত ক্লিক কৰিলে আপোনাৰ ডাউনলোড হৈ যাব। ইয়াৰ পৰা আপুনি ইমেজৰ চাইজ কমাই অনলাইন পৰ্টেলত আপলোড কৰিব পাৰিব। আৰু এই লাৰ্ণ উইথ বাবু ভৰিণ্টাৰ ইউটিউব চেনেলত ক্লাছ 6ৰ পৰা PhD লৈকে সকলো ধৰণৰ এডমিশ্যনৰ নিউজ আপলোড কৰি থাকোঁ। এই চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো এটা লাইক কৰি দিব।